বলিয়া কুকুৰে কামোৰাৰ ফল আজি অসমবাসীয়ে ভুগিবলৈ পাইছে। সামাজিক মাধ্যমটো খুলিবই নোৱাৰি। অৰ্ধ উলংগৰ ভিডিঅ', কি যুৱতী কি যুৱক চাবই নোৱাৰিব। সৰু ল'ৰা ছোৱালীয়ে যদি আপোনাৰ মোবাইল ফোনটো চাইছে তেনেহ'লে সাৱধান হওক, কিয়নো অসমত ওলাইছে বলিয়া কুকুৰে কামোৰাৰ ইনফ্লুৱেঞ্চাৰ। অসমত ওলাইছে বলিয়া কুকুৰে কামোৰাৰ ইউটিউবাৰ, অৰ্থাৎ ছ'চিয়েল মিডিয়াত ভিডিঅ' আপলোড কৰাৰ একাংশৰ ব্যক্তি নাইবাৰ যুৱতী। তেওঁলোকৰ কাপোৰ সাজ কি চাবা। যুৱতীৰ পিছে পিছে যেন এচাম যুৱকেও এনেধৰণৰ কাৰ্যত লিপ্ত হৈছে। সিদিনা মনোজ ভাই, আপোনালোকে হয়তো সকলোৱে চিনি পায়, যিজন মনোজ ভাই কমেডি ভিডিঅ'ৰ জৰিয়তে অসমবাসীৰ ৰাইজে অতি কম সময়ৰ ভিতৰতে তেখেতক আঁকোৱালি লৈছিল। তেখেতৰ কমেডি সুৰীয়াৰ ভিডিঅ'সমূহ চাই সকলোৱে ভাল পাইছিল। আনকি তেখেতৰ ভিডিঅ' সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধ বয়সৰ যিকোনো ধৰণৰ ব্যক্তিয়ে তেখেতৰ ভিডিঅ' চাই ভাল পায়, আৰু সেয়েহে তেখেতক সকলোৱে ফ'ল' কৰিছিল। সেয়া লাগিলে 8 বছৰীয়া কণমানি শিশুৱেই হওক, সেয়া লাগিলে 70 বছৰীয়া কোনোবা বৃদ্ধ নাইবা বৃদ্ধাই হওক, সকলোৱে তেওঁক ছাবস্ক্ৰাইব কৰি ৰাখিছে নাইবা ফ'ল' কৰি ৰাখিছে তেখেতৰ ভিডিঅ' চাই ভাল পাই বাবে। কিন্তু কেইদিনমানৰ পিছৰে পৰা তেখেত বিভিন্ন ধৰণৰ কণ্ট্ৰভাৰ্চিত সোমাই পৰিছিল। কিন্তু আজি যেতিয়া হঠাৎ মই নিজেই ফেচবুকটো স্ক্ৰল কৰি কৰি চাই আছিলোঁ, আৰু তেতিয়াই এটা ভিডিঅ' দেখি আচৰিত হৈ পৰিলোঁ। সঁচাকৈ এয়া মনোজ ভাইয়েনে, যিজন মনোজ ভাই ভিডিঅ' কণ কণ ল'ৰা ছোৱালীয়ে চাই মনোৰঞ্জন পাইছিল, যিজন মনোজ ভাই ভিডিঅ' পিতৃ বয়সীয়া এজন ব্যক্তিয়ে চাই মুখত হাঁহিছিল, বা মাতৃ বয়সীয়া এজন মানুহে চাই মুখত হাঁহিছিল, যিজন ব্যক্তিৰ ভিডিঅ' চাই পৰিয়ালৰ সকলোৱে একেলগে উপভোগ কৰি হাঁহিছিল যে সঁচাকৈ তেখেতৰ ভিডিঅ' ভাল লাগিছে, কাৰণ তেখেতৰ ভিডিঅ'ত আছে হাঁহিৰ ৰসাল। কিন্তু আজি হঠাৎ এটা ভিডিঅ', যিটো ভিডিঅ' মই কাষৰ স্ক্ৰীণত আপোনালোকক দেখুৱাই আছোঁ, এই ভিডিঅ'টোৰ পৰা মনোজ ভাই কি বুজাব বিচাৰিছে। কিয়নো বৰ্তমান সময়ত মোবাইল ফোনটো সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধালৈকে চায়, আৰু তেখেতলোকে আগৰ ভিডিঅ'সমূহ চাই, কমেডি ভিডিঅ'সমূহ চাই মনোজ ভাইক ফ'ল' কৰি থৈছে নাইবা ছাবস্ক্ৰাইব কৰি থৈছে। কিন্তু মনোজ ভাই এনে নিকৃষ্ট ঘৃণনীয় কাণ্ড কৰিব বুলি হয়তো কোনেও ভবা নাছিল। বন্ধ কৰক এনে ফাল্টু আমি, কিয়নো আপোনালোকে যিবোৰ ভিডিঅ' সামাজিক মাধ্যমত আপলোড কৰি আছে, সেই ভিডিঅ'সমূহ কেৱল বয়োজ্যেষ্ঠৰ মানুহেই নাচায়, সেই ভিডিঅ'সমূহ চাই কণ কণ ল'ৰা ছোৱালীয়ে। এতিয়া কণ কণ ল'ৰা ছোৱালীয়ে আপোনাৰ এই নিকৃষ্ট ভিডিঅ'টো চাই কি শিকিব, আপুনি কি বুজাব বিচাৰিছে। লাষ্ট ৱাৰ্ণিং দিছোঁ আপোনাক। বহুত দেখি আছোঁ, বহুত এই কাৰণে দেখি আছোঁ, আজিকালি বহু যুৱতী বোৱাৰীয়ে কি কৰে, অৰ্ধ উলংগ হৈ ভিডিঅ' প্ৰস্তুত কৰে কেৱল কেইটামান লাইক ভিউজ পাবৰ কাৰণে। কোন দিশে গতি কৰিছে আমাৰ অসমীয়া সমাজ, কিয় সকলো নিমাত হৈ আছে নেজানো। সিদিনা ইণ্ডিয়াৰ গট লেটেণ্ট নামৰ এটা অনুষ্ঠানত যিখিনি ঘৃণনীয় মন্তব্য তেওঁলোকে আলাপ আলোচনা কৰিছে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। সেয়া এক সুন্দৰ পদক্ষেপ। কিন্তু অসমৰ একাংশৰ নিৰ্দিষ্ট যুৱতী যুৱক নাইবাৰ বোৱাৰী যি ধৰণৰ সাজপাৰ পৰিধান কৰি ভিডিঅ' আপলোড কৰি আছে বা যি ধৰণৰ কাৰুকাৰ্য কৰি আছে, তেওঁলোকৰ বিৰুদ্ধে কেতিয়া ব্যৱস্থা ল'ব। ক'ত হেৰাল আজি নাৰী সমাজ। চাওক আপোনালোকে মনোজ ভাই কিদৰে এনেদৰে ভিডিঅ' আপলোড কৰিবলৈ ক'ত সাহস পালে। সকলোৱে মাতক। মনোজ ভাইৰ পৰা এনে কেতিয়াও আশা কৰা আমি নাছিলোঁ। তেখেতক সকলোৱে ভাল পাইছিল, তেখেতক সকলোৱে মৰম কৰিছিল, তেখেতৰ কমেডি ভিডিঅ'সমূহ চাই আমি আপলোড হৈছিলোঁ। কিন্তু তেখেতে যেতিয়া এনে ঘৃণনীয় কাণ্ডসমূহ কৰিলে, সঁচাকৈ এই ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ। কাৰণ আপুনিও ধেমাজি আমিও ধেমাজি, কিন্তু এনেধৰণৰ কাম আপুনি নকৰিব। কাৰণ আপোনাৰ ভিডিঅ' সৰু সৰু ল'ৰা ছোৱালীয়েও চায় আৰু পিতৃ মাতৃ বয়সীয়া মানুহেও চায়, কিন্তু আপুনি এই ভিডিঅ'টো যিটো আপলোড কৰিলে, এই ভিডিঅ'টো ধিক্কাৰ জনাইছোঁ। সঁচাকৈ সকলোৱে মাতক মনোজ ভাইক জৰিয়তে, আৰু সকলোৱে যি ধৰণৰ এনেকুৱা কাম কিছুমান কৰি আছে বন্ধ কৰক, ভাল ভাল কাম কৰক, আপোনাক সকলোৱে ভাল পাব, মৰম কৰি যাব। কিন্তু এনেধৰণৰ ভিডিঅ' আপোনালোকে যাতে দুবাৰ ছ'চিয়েল মিডিয়াত আপলোড নকৰে। আৰু একাংশৰ যিসকল মহিলাই অৰ্ধ উলংগ হৈ ভিডিঅ' প্ৰস্তুত কৰে, তেওঁলোকৰ বিৰুদ্ধেও নাৰী সমাজে মাতক সঁচাকৈ, নহ'লে অসমীয়া আৰু অসমীয়া পৰম্পৰাৰ সকলো
ধ্বংস হৈ যাব আমাৰ অতি হোৱা নৱপ্ৰজন্ম তেওঁলোকে যিহেতু আজিকালি প্ৰায় মোবাইলৰ জৰিয়তে সামাজিক মাধ্যমত ভিডিঅ'সমূহ চাই থাকে আৰু যেতিয়া এনেধৰণৰ ভিডিঅ' আহে তেওঁলোকৰ মানসিকতাবোৰ কোন দিশে ধাৱমান হৈ যাব সঁচাকৈ লজ্জিত হৈছোঁ মনোজ ভাই আপোনাৰ পৰা এনেধৰণৰ ভিডিঅ' আমি আশা কৰা নাছিলোঁ ধন্যবাদ আপোনালোকৰ মতামত দিব যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক